অতি মৰ্মাহত এটা উম, ঘটনা। এইটো ঘটনাই বুলি ক'ম নে দুৰ্ঘটনাই বুলি ক'ম আমি মানে এইটো ভাষাটো বিচাৰি পোৱা নাই। আমাৰ এই পৰিয়ালটো আছিলে আমাৰ ৰাজু বড়ো, ৰামু বড়ো। ৰামু বড়ো আৰু নিৰ্মলা বড়ো দম্পতী হাল আছিলে। আৰু আমাৰ এইখন মহিপৰা গাঁও। তাৰপিছত আপোনাৰ তেখেতৰ অলৰেডি ছোৱালী তিনিজনী আছিলে। ছোৱালী তিনিজনীকো আগতে তেওঁ বিয়া বাৰু দি পঠাই দিছে। আৰু তাৰপিছত তেওঁৰ যিহেতু কোনো ল'ৰা সন্তান নাছিল, গতিকে ঘৰত আমাৰ গতিত তেখেতে তেওঁলোক দম্পতীহালেই মাত্ৰ নাছিলে। পৰহি আমাৰ এইখন গাঁৱৰ কাষেদি এখন জংঘল আছে। আমাৰ সেই জংঘলৰ মাজেদি এটা ৰাজপথ আছে। আৰু সেই ৰাজপথেৰে সিপাৰে গৈ তেওঁৰ ভাগি বংশৰ ঘৰত কিবা এটা সকামত গৈ পেলাই মানে সন্ধিয়াৰ আগে আগে যেতিয়া ঘৰলৈ উভতি আহিলে, তেতিয়া বাটতে আমাৰ বন্য হস্তীয়ে লগ পাই আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি তেওঁলোকক হত্যা কৰে। আৰু দুয়োজনেই নিহত হয়, স্পটতে নিহত হয়। আৰু অতি মৰ্মাহত যে আনকি দেহবিলাককো তেওঁৰ শৰীৰৰ গোটেই অংগ প্ৰত্যংগকে কেইবা ভাগতো বিভক্ত কৰি পেলাই ক'ত কেনেকুৱা ধৰণৰ কি কৰিছে বিচাৰি নোপোৱা নিচিনা হৈছে। য'ত এতিয়ালৈকে মূৰটোৱে বিচাৰি পোৱা নাই আমাৰ যিজন সেই নিৰ্মলা বড়ো আছিলে। তাৰপিছত যিখিনি অৱশিষ্ট থাকিল, তাৰপিছত আমাৰ তেওঁৰ ভাগি বংশ ৰাইজ সকলোৱে লগ লাগি বিভাগৰ সৈতে যোগাযোগ কৰি পুলিচ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগাযোগ কৰি তাৰপিছত পষ্টমৰ্টেমলৈ লৈ গৈ যোৱাকালি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ৰাইজে। আৰু আজি মই সেই খবৰখিনি ল'বৰ কাৰণে আহিছিলোঁ। খবৰ পোৱাৰ পিছতে অতিকে মৰ্মাহত হ'লোঁ। এটা পৰিয়াল বিনষ্ট হৈ গ'ল। দম্পতীহাল আছিলে, সুন্দৰকৈ কাম বন কৰি খোৱা মানুহ আছিলে। সেইকাৰণে আজি গোটেই তেখেতৰ সতি সন্ততি যোৱাই গোটেইখিনিকে লগ পালোঁ। তেওঁৰ ভাতৃ আছে কাষতে, গাঁৱৰ আমাৰ জ্যেষ্ঠ ব্যক্তিসকলো আছে, তেখেতসকলক গোটেই কথাখিনি পাতিলোঁ যে কিবা ব্যৱস্থা কেনেকুৱা কৰা হয়। আৰু সেইকাৰণে যাতে তেওঁৰ ভাগি বংশখিনিয়ে তেওঁৰ যিখিনি অৱশিষ্ট আছে, তেওঁৰ যি আছে জোঁৱাই আছে, ভাতৃসকল আছে, তেখেতসকলৰ কাৰণে যাতে অংশীবংশীক এটা কম্পানচেশ্যন পোৱাৰ ব্যৱস্থা কৰিব পাৰে, সেই ব্যৱস্থাখিনি হৈছে নেকি নাই গোটেইখিনি খবৰ কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ ফৰেষ্ট বিভাগৰ মানুহবিলাক আহিছিলে, পুলিচৰ মানুহবিলাক আহিছিলে, গোটেই ব্যৱস্থাখিনি কৰা বুলি শুনিলোঁ। আৰু লগতে মই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা আমি অতিকৈ মৰ্মাহত হৈছোঁ। আৰু গোটেই খবৰটো মই ৰাভা হাছঙৰ মজিয়ালৈ লৈ যাম আৰু ৰাভা হাছঙৰ তৰফৰ পৰা কিবা দিব পৰা যায় নেকি মই চেষ্টা কৰিম। আজি মোৰ ফালৰ পৰা কিবা এটা পৰিয়ালক তেওঁৰ সদ্যহতে মানে তাৎক্ষণিকভাৱে যিখিনি কৰিব পৰা এই খৰচ পাতি আছে, তাৰ কাৰণে কিবা এটা মোৰ ফালৰ পৰা প্ৰদান কৰিলোঁ। কিন্তু যাতে আহি থকা দিনবিলাকত এইটোহে অনুভৱ হৈছে যে এইখন যিহেতু ৰাজহুৱা গাঁও, আমাৰ কাষতে আমাৰ বনভূমি আছে। সেই বনভূমিত আমাৰ সততে আমাৰ হস্তীসকল, আমাৰ হাতীবিলাক বিচৰণ কৰে। এতিয়া কথাটো হৈছে হস্তীয়ে বিচৰণ কৰা গাঁও নে মানুহে বসবাস কৰা গাঁও আমি ধৰিব নোৱাৰা অৱস্থা হৈছে। এতিয়া পূৰ্বতেও এনেকুৱা ধৰণৰ হৈছিল 2-4টা ঘটনা, কিন্তু ধৰ হাতীয়ে জংঘলত থাকে, মানুহে নিজৰ ঘৰত থাকে। এতিয়া সংঘাতবোৰ হাতী আৰু মানুহৰ মাজত হৈছে। এতিয়া ইয়াত আমি নিৰ্মূল কৰাৰ ব্যৱস্থাখিনি কেনেকৈ কৰিব পৰা যায়। এতিয়া এনেকুৱা হৈছে খেতি বাতিবোৰ এতিয়া বিনষ্ট কৰিছে হাতীয়ে। এতিয়া হাতীবিলাকৰো খাদ্য নোহোৱা হৈছে জংঘলবিলাকত। বনভূমি টতি গৈছে নেকি, নে বনভূমি বৃদ্ধি হৈছে, এই গোটেই কথাবোৰ এতিয়া অলপমান বেলেগ ধৰণে চাবলগীয়া অৱস্থা হৈছে। যাতে হস্তি মানুহৰ সংখ্যাটো সোনকালে নিৰ্মূল কৰিব পৰা যায়, ইয়াৰো এটা নতুন চিন্তা কৰিব লাগিব আহি থকা দিনত। আৰু গোটেইখিনি সেইকাৰণে চব এটা সৰজমিন তদন্ত কৰাৰ নিচিনাকৈ গোটেইখিনি কথা জানিবৰ কাৰণে ইয়ালৈ আহিলোঁ। চবখিনি কথা গম পালোঁ। বিভাগক মই নিশ্চয়কৈ মোৰ ফালৰ পৰা কোৱা হ'ব। আৰু অসমৰ বন মন্ত্ৰীকো এই গোটেই কথাখিনি ক'ম যে ইতিমধ্যে মানে হস্তি মানুহৰ সংখ্যাতে ক্ৰমে বিস্তাৰিত হৈছে বকো অঞ্চলত। এইকেইদিন এনেকুৱা হৈছে প্ৰায় 25-30টাৰ হাতীৰ পাল চাৰিওফালে সৰু সৰু জংঘলবিলাকত থাকি দাঁতি কাষতে থকা আমাৰ খেতি বাতিবিলাক বিনষ্ট কৰি পেলাই অৰ্থনৈতিক আমাৰ পৰিকাঠামো বিনষ্ট কৰিছে আমাৰ গাঁওবিলাকৰ। সেইকাৰণে যাতে খেতিপথাৰবোৰ এইখিনি সময়ত অন্ততঃ 2 বা 3টা মাহ ৰক্ষণাবেক্ষণ দি পেলাই মানে মানুহখিনিক আমাৰ কৃষক ৰাইজক ধানখিনি পাব দিয়াৰ ব্যৱস্থা কৰিব পাৰি, তাৰে সেই হাতীখিনি কিবাকৈ ৰাখিব পাৰে নেকি, তাৰো এটা ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে ইয়াৰ এটা সূত্ৰ উদ্ভাৱন কৰাৰ কাৰণে মাননীয় আমাৰ অসমৰ বন মন্ত্ৰী মহোদয়ক আমি কথাটো অৱগত কৰিম। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো এই গোটেই বিষয়খিনিৰ মই চিঠি লিখিম আৰু সংশ্লিষ্ট বিভাগবিলাককো চিঠি লিখিম, যাতে তেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা নিৰ্মূল কৰিব পৰা যায়। বা আমাৰ যিখিনি মানুহ আছে ৰাজহুৱা গাঁৱত বসবাস কৰিছে, সেই বসবাস কৰা মানুহখিনি যাতে তেনেকুৱা ধৰণৰ অপায় অমংগলৰ পৰা মানে হাত সাৰিব পাৰে। গতিকে তথাপি আহি পেলাই যথেষ্ট দুখ লাগিল। আমাৰ জোঁৱাই 3জন আছে, তেওঁৰ যি 3জনী আছে। আজি ইয়াত কোনো মানুহ নাথাকে কিনে ঘৰলৈ যাবলৈ ওলাইছে, সেইটোও এটা পৰিৱেশ। গতিকে আজি ৰাতিটো নিমহ হৈ যাব গোটেই ঘৰখন। মানে যদিও এহাল দম্পতি আছিলে, সৰুকৈ তেওঁলোকে কাম বন কৰি পেলাই 2টা পকী ঘৰো বনাইছিলে। তেওঁৰ ভাতৃ আছে কাষতে, গোটেই ৰাইজ গৈৰখিনি আছে। যথেষ্টখিনি এটা মৰ্মান্তিক ঘটনা। গতিকে এনেকুৱা ধৰণৰ দ্বিতীয়
ঘটনা আমাৰ কোনো পৰিয়ালতে নহওক সেইটো কামনা কৰোঁ আৰু আমিও নতুন চিন্তা কৰিম এই সম্পৰ্কত বিষয়টো ৰাভা হাছঙৰ মজিয়াটো ভাল ধৰণে মানে গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব আমি বিষয়বস্তু হিচাপে আলোচনাৰ কাৰণে ল'ম আৰু আমাৰ মাননীয় চিফ টংকেশ্বৰ ৰাভা ডাঙৰীয়াক কথাটো মই ভাল ধৰণে অৱগত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত